তো ওয়েলকাম টু আমার ভ্লগ। আজি একটা নতুন ভ্লগ লৈ আপোনালোকৰ ওচৰলৈ আহিলোঁ। তো আপোনালোকে থামনে চাই গমে পাইছে আজি ভিডিঅ'টো কি হ'ব যাইছে। তো এই বৰষুণত জিকি যাই আছোঁ আমি, কাৰণ কিয় আনন্দ খুশি আনন্দ। কালি আমাৰ ইণ্ডিয়া জিকিছে খুশি মানে কি কৰোঁ কি নকৰোঁ কে বোলো ভাবিলোঁ এটা ৰেচিপিকে খাই দিম আজি। আমি দুইজন আছোঁ, কিন্তু একজন আছে আমাৰ কিৰণ ভাই। কিৰণ ভাই থাকে আজি মাংস আনিব যাইছোঁ বৰ্তমান। এইয়া কি কয়, ক'ত আছিল আমি, ক'ত মাংস আনিব যাম? আমি আনিব যাম তাৰাবাৰীত, যিহেতু আজি চানডে ৰবিবাৰ বজাৰত যাই আছোঁ। আৰু আমি কি মাংস আনিম? 45 চিকেন 45 হিটমেন কালি ফালি দিছে হিটমেনে, ফালি দিছে মানে কোহলি ফালছে মানে কেপ্টেনজি আৰু কৈছোঁ মানে কথা এটা কৈছোঁ। তো বলক আমি মাংসটো লৈ আহোঁ, তাৰপিছত গোটেইখিনিয়ে কৈ আছোঁ। আজি মানে আপোনালোকে ভাববা পাৰে সূৰ্যটো কি ওলোৱা নাই। কালি মানে খেলাঠি এংকা এটা কেচ ধৰলা, মানে চবকে একদম কি কেচ ধৰছে এতিয়া কমাই নললোঁ, মানে সেইকাৰণে সি আজি হলবা পাৰে নাই। চৰিয়া বলক আমি মাংসটো লৈ বাকী আমি বজাৰৰ পৰা ওলাই ল'লোঁ। বজাৰত মানে বজাৰখিনি কিছু কৰি ল'লোঁ। কি ল'লোঁ দেখা? এই আমি মাংস ল'লোঁ, মাংস ল'লোঁ, আলু দুটাই লৈছোঁ। দুটা আলু আছে দেখোঁ, দুটা আলু মানে ঘৰৰ পৰা আনবা পাৰলোঁ হয়। দুটা তই এটা মই এটা, আৰু যদি দত্ত এটা আনিল হৈ গ'ল হয়। চবখিনি কিনি ল'লোঁ আৰু ঘৰৰ পৰা অনা চিষ্টেম নাই। তো এইখিনি বজাৰ কৰি ল'লোঁ। এতিয়া আমি যাই থাকোঁ অলপ বজাৰ কৰিছোঁ। এতিয়া আমি মানে তিনিজনে আছোঁ আমি, বাকী কাৰোবাই বাজাৰ যদি নাজানো বাঢ়িলে কিন্তু মই নিদিওঁ। ডাইৰেক্ট জইন ফিজ 500 লাগিব। 500 লাগিব। চাহ খাব লাগিছে, পইচা কাই দিব কমিটিৰ পৰা দিম নেকি? এই কমিটিৰ পৰা দেই পইচা ভাণ্ডাৰ লেনছোঁ পইচা আৰু এবাৰ যাই কিনে আমি গাইজ মানে প্লেচটো বিচাৰিব লাগে, ক'ত খাৱা ভাল হয়, ক'ত যোৱা ভাল হয়। বৰষুণো দি আছে, তো আমাৰ সেনেকা ছাতাও নাই, ডাঙৰ ছাতা কিনি লৈ যাব পৰা যায় নেকি কমিটিৰ পইচা দি? চাহ খাব নোৱাৰা কমিটিৰ পইচা দি ছাতা কিনিব আহিছাতো। দে যাংছো। এই গাইছ আমাৰ ডেকাৰৰ মাথা মানে চাউল ল'বা হৈছে, তেল ল'বা হৈছে, মছলা ল'বা হৈছে, এনেকৈ খানা পাতি আৰু কৰি আহিলোঁ আধা ৰাস্তাৰ ফালে। মাথাটো দিছে চাহে মাথা গৰম কৰি দিছে। বজাৰ চজাৰ কৰি আমি আহি পালোঁ, মানে বৰষুণ দি আছে যিহেতুকে আমি এটা মানে স্কুলত আহিলোঁ, যিটো আমাৰ 525 নং দিলিঙা প্ৰাথমিক বিদ্যালয়। তো আমি মানে সৰুতে পঢ়িছোঁ স্কুলখন তাতে আহিছোঁ। তো বৰষুণ পৰিলে আমি ক'ত খাম এতিয়া? ক'ত খাং? আমাৰ যোৱা টাৰ্গেট আছিল মানে দেখা নাপায় দেখা সেই বহুত দূৰত, মানে নদীৰ পাৰত, গাছৰ তলত নদীৰ পাৰত সেনেকা এটা বতৰত যোৱা কথা আছিল, কিন্তু বতৰ নহয়ে জাগা কি কৰিছা তাৰপিছত তাতে যোৱা নহ'ল। পাৰলোঁ হয় আমি, আজি নকৰি কালি পৰহিও কৰিব পাৰলোঁ হয়, কিন্তু আজি কৰাৰ কাৰণটো হ'ল কালি ইণ্ডিয়া খেলা জিতছে, সেইকাৰণে আজি খাব লাগিবই। আৰু আমাৰ দত্ত আহি পাইছে এইফালে, মৰমতে কিৰণ বুলিয়ে মাতো দেচোন দে। আৰু এটা কথা হ'ল, মই মানে এটা লেবু আনিছোঁ ঘৰৰ বুলি। কি কৰি লেবুটো মানে কমিটিৰ পৰা পইচা অলপ 20 টকা আছে দে, হ'ব দে, দিম দে। খানা গোটেইকেইটাই খাম। মই নিমখ আনিছোঁ ঘৰৰ পৰা, তাৰপিছত আনিছোঁ আদা নহৰু বটি আনিছোঁ, কিনি আনিছোঁ, আৰু হেৰি আনিছোঁ, কি কয় জ্বালা আনিছোঁ। সেইবিলাক একো পইচা নাজানো। নেমু এটা আনিছোঁ, নেমু পইচা লাগে তাক। দি আছোঁ যে তৰকাৰী ভালকৈ দি আছোঁ, নেমুৰ পইচা। তো এতিয়া মেগীৰ ৰেচিপি এটা খোৱাৰ কথা আছিল, আমি ওৱানকে হওঁতে কৈছিলোঁ। হয়, আজি মেগী ৰেচিপি, কিন্তু মেগীৰ ঠাইত আমি ভাতটো কৰি ল'লোঁ, চবটো আনি ল'লোঁ, সেইটোৱে কথা। ঠিক আছে, তো সেইটো কেঞ্চেল কৰি দিলোঁ আমি, এইটোৰ লগতে জইন কৰি কোনোবা দিন মন গেলি খাব পাৰোঁ, কিন্তু সেইটো মানে 1 কেটটো নহয় আৰু এইটো 1 কেট বুলিও ধৰি ল'লোঁ, হ'বও পাৰে 2 কেট। সেইটো হ'ব পাৰে। আপোনালোকে জল্দি ছাবস্ক্ৰাইব কৰক, তেনেহ'লে 2 কেট লাগে যদি খাম আমি একো নহয়, লাহে লাহে আমিও কিবা দিব চেষ্টা কৰিম আপোনালোকক। কিবা এটা দিয়ে থৈছোঁ আৰু যোনে জানে আৰু সৰু হ'লেও হয়নে? আপোনাৰ অনুভৱ আজি খানাৰ বতৰ, ঠাণ্ডা বতৰ ভালেই ইমান টাইম দিগলা কৰি নাথাকোঁ, আমি ক'ত খাব পাৰোঁ মানে চাই পেলাই আপোনালোকক কৈ আছোঁ, চাই থাকক। তো আমাৰ অৱশেষত স্কুলতে খাব লগা হ'ল খানাটো। আমি পাৰ্মিশ্যন ল'লোঁ আমাৰ সম্পাদকৰ, হয়নে কলিয়া? হয়, মানে তেতিয়া ফোনটো লগা নাছিল, মানে পাথাৰত যাই কিনে পাৰ্মিশ্যন লৈ আহিছোঁ। খানা খামেই তো কনকদা আপোনাক ধন্যবাদ জনাইছোঁ। এটা অনুৰোধ, খাবা যাতে নাহা। কনকদা আজিহে কৈছোঁ, কালিহে যাব ভিডিঅ'। ভিডিঅ' কালিহে যাব। আহিলোঁ নিদিওঁ সম্পাদকৰ প্ৰতি দিম নেকি? ঠিক আছে। তো আমাৰ দত্তাই আলু কাটাত লাগি গৈছে, আমাৰ আলু পিঁয়াজ কাটাত। তো কলটা জুই ধৰিব আৰু মই চেফ ডাঙাবলা মাংসটো বনাই দিম। তো আপোনালোকে চাই থাকক ভিডিঅ'টো। গাইজ, চেফ ডাঙাবলা আহি গ'ল। এতিয়া আমি তেল দিম ধুনীয়াকৈ, এনেকৈ চাব আপোনালোকে।
পাই পাই জুইত পৰব তেল এই নপৰে তেল এনেই আহে নেকি চানা আমাক নচোৱাকে ঢালিম আমি তেল খতম কেই লিটাৰ দিলি 1 লিটাৰ 1 লিটাৰ তেল দিবা লাগিলে সেই আধা কিলো মাংসত লাগিব ন তই 1 লিটাৰ দিব লাগে 1 লিটাৰ লাগে আধা কিলো মাংসত আৰে চেফ দেখাব লাগো মই নে আপুনি নাই দে তই দে জুইকুৰাহে উঠাবা মই দিব লাগে জুইকুৰা দিব লাগিব দেচোন তো আমাৰ দাসে আদা নহৰু পিঁয়াজ পেষ্ট পুৰা দি দিলে মাংস খাবাই পাৰিম আৰু এতিয়া মাংস হৈ ইয়াত মাংস হ'ব দিয়া এতিয়া অঁ এতিয়া উহোৱা গিছে না ভালকে দাস উহোৱা দিছে টেনশ্যন ল'ব নালাগে উহোৱা হে উহোৱাটো সৰু চাই এক টকৰ এই মাংস নালাগে পেৰে হোৱা নাই মাংস বাকী কিবা এটা কালাৰ আহিছে ন কালাৰটো আহিছে কিন্তু বাছ চাকি তাকি চাব পৰা হৈছে বোধহয় এইখিনি বাৰু গৰম কৰি দেখিছানে ডাইৰেক্ট মুখত চাকি দিম মই খাবা ওলালিয়ে সেনেকা কৰা তো গাইজ ইটছ টাইম ফৰ চিকেন ফ্ৰাই ফ্ৰাই মছলা এইটো আমাৰ কালি ৰোহিত শৰ্মা যে জয় হ'ল আমাৰ হেৰি হয় ৱৰ্ল্ড কাপত তাৰ খাম নেকি খাম নহয় এই বুকলুম লগত বুকলুম এইটো ইয়াতে দি দিম দি দিয়া সোৱাদ হ'ব আচলতে ৰোহিত শৰ্মা চিকেন 45 অ'কে তো এইটো ধুনীয়াকৈ দি দিলোঁ গুচি নাজানো দে আৰু ক'ত চিকেন 45 বনাব লাগছে আৰু অ' মই যাং জেগা যাবি অঁ যাং দে ঠিক আছে দে আমি মাংসটো দুইজনে খাই দিম ধুনীয়া তো গাইজ কৈতে যাবলৈ ওলাল যোৱা বাবু যোৱা আমি অকলে খাই দিম ইয়াতে উল্টি জানো আমি গ্লাছ আছো আৰু মাংস পইচা দি মাংস নাথাকে যাবি তই এতিয়া হা বাজাৰ কৰিব গৈছা চলাটো দে মাংসটো বনাই আছো চাই থাকোঁ ধুনীয়াকে বাবু আহি গ'ল আমাৰ জাগাত লাইনত ইফালে মাংস বহি আছে ইফালে আমাৰ নাহিব নেকি নহয় মানে বেয়া লাগিল না মোৰ ভাতটা আমাৰ ঘৰতে আছে বনাই দিবা মই নাহিলেতো ভাতটা নানো না সেইকাৰণে ঠিকে আছে দে বুদ্ধি চালা ঠিকে আছে মাংস নাখায় দে গাইছ ইফালে পানী চানী দি দিলোঁ মই লাহেকৈ হ'ব আৰু খাব পৰা হ'ব আৰু না খাব পৰা হ'ব আৰু কিন্তু বেছি কাটিম এই দি দেও খান্দি কাটি খান্দি নহয় এইখিনি অঁ এইখিনি ফেনখিনি ফেলাই দিব লাগে না ফেন ফেলে দিয়া তাতে না ফেন ফেলে দেই চালা মাংসৰ পেৰি ওস্তাদ গিলা পাছফালে ভাত চাত সাজি দিল মাংস চাংস হৈ আছে কি ধুনীয়াকৈ তো এতিয়া আমি খাম ধুনীয়াকৈ মোৰ বেছি দি ইমান এটা পাৰা বেছিকে দিব লাগে মোক নেটব নেকি চানা গাইছ এই বাবু দিয়ে দিছো চালা শেষ কৰি হ'ব দি তাকে দি গতাই দি দিছো আৰু দিম নেকি দি চালা হাইবা আহিছা খাবলৈ বহি দিলোঁ এতিয়া ধুনীয়াকৈ এইখন ডিছ নেমু আছে পিঁয়াজ আছে আপোনাৰ সেই আছে মাংস কি এই চা খৰচ খানাখিনিও চালা ঠিকে আছে দে দে কেনে হৈছে এটা বাইট মাৰি দিছোঁ মই কিন্তু কৈছোঁ সঁচাই মজা হৈছে দেই দে চেপ ডাঙৰ চাবি দে ডিমা মাংসকণ বোলে ডিমা নহয় মানে বঢ়িয়া ঠিকে আছে দে গাইছ মই খাই লওঁ দে খাই মানে ডিমাৰ মাজতে মুৰ্গীটো থাকে ঠিক আছে সেইটোৱে কথা খাই লগ পাইছোঁ দেখা মাংস আছে না আৰু অলপ মাংস আৰু লাগে অলপ একটু মোৰ পেৰে ল নাই আৰু তাতে দে দুটা নাই আৰু তো খাই দিলোঁ খাই চাই মানে বাচন চাচনগিলা অলপমান ধুই ল'লোঁ তাৰপিছত ঘৰত যাই ভালকৈ ধুম মানে এটা অলপ ধুই ল'লোঁ না কি কোৱা কলিতা কি হৈছে খাই ল'লোঁ বোলো কি খালি ভাতটো ভাত খালোঁ তো এতিয়া বান্ধি আছে বেডিংটো পেণ্ট চান গৈছে নাই এতিয়া খাৱা হ'ল তথাপিও মানে যোৱা নাই কাইলাটো ধুলি নেকি
থলো কাইলৈ থলি তাতে গ্ৰেভি লাগি আছিল অলপ ধেইত চালা মাৰি নি মোক দে গাইছ হ'ব দে আজি আৰু মানে আৰু বেলেগ আঞ্জা চাঞ্জা কৰা নাই আৰু সেয়ে আৰু মাংস আৰু ভাত বেষ্ট লাগছে সেইটোৱে খাই হয়নে কলিতা ভালে লাগছে মোৰ অলপ বেয়া লাগিল গ্ৰেভিটো মোক গুচি গ'ল ঠিক আছে দে শেষ কৰি দিম আৰু আজি ইমান দীঘলীয়া কৰি শেষ কৰি দিলোঁ এইটোৱে মানে আজি আৰু এইয়ে আৰু ৰোহিত শৰ্মা আগলৈ যাতে আৰু ভালকে খেলি যাওক ভাল খেলা মানে কিবা শুনছো নেখেলাই নে কি এই আৰু ক'ব লাগে আৰু এটা বুম 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 বুমৰা মেইন গাইছ বুমৰা হাৰ্দিক চবে ভালে খেলছে দেচোন দে গোটেইকেইটা কষ্ট কৰিছে গোটেইকেইটাই ডুবে কি বা হৈছে নাজানো IPL-ত হ'লে ফাটাফাটি মাৰছে কিন্তু ৱৰ্ল্ড কাপত কি ডিমা ঠিকেই ডুবেৰ কিন্তু কাম নচলিল এইবাৰ কিন্তু পিছলৈ চলিব পাৰে ঠিক নাই হাৰ্দিকৰো সেয়ে হৈছিল কিন্তু চলি গ'ল ধুনীয়াকৈ ধুনীয়াকৈ নাচিছে দে গাইছে আজি ভক্তি কিনিছিল দে ভক্তি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰি দিয়ক টুকে হ'লে যাতে আমি আকৌ এটা খানা খাব পাৰোঁ এনেকৈ ধুনীয়াকৈ হয় টুকে হ'লে আৰু খানা খাম আৰু এটা কথা কিবা বাকীকেইটা আমাৰ লগত কিয় নাখাল মানে সিহঁতৰ অলপ কিবা প্ৰব্লেম চলি আছে যান্ত্ৰিক বিজুতিৰ কাৰণে নৰিল আমি তিনিজনে খাই দিলোঁ আৰু কাৰোবাই মাংস নাখায় কিবা নাখায় বাৰ চাৰ নিমিলে তো সেয়াই আৰু বাই বাই